নিশা এখন বাইকৰ সহ আৰোহী পহুঁচাই পেলাই যিটো আপোনালোকে অভিযান চলাই আছে এতিয়া কেনেকুৱা পৰ্যায়ত আছে? এতিয়া বৰ্তমান কালি আমি সন্ধিয়া আহিছিলোঁ, সন্ধিয়া আহি আমি নিশা চাই গ'লোঁ ইয়াত। বৰ্তমান বাইক এখন পৰি আছিল কালি, পৰি থাকি আজি আহিলোঁ আমি। আহি এতিয়া বৰ্তমান অভিযান চলি আছে। মানুহ এজন পৰা বুলি কৈছে। SDF বাহিনী SDF বাহিনী আমাৰ দুবৰো আছে, বৰ্তমান আছে। দুবৰো এতিয়া চেষ্টা চলাই আছে। এনেই কিছুমানে কৈছে দুজন, কিছুমানে কৈছে এজন, আপুনি কেনেকুৱা ধৰণৰ? এতিয়া আমিও গম নাপাওঁ, আমি নেদেখা বস্তু হয় নহয়। সেইটো এতিয়া আমাক এজনেই বুলি কৈ শুনা পাই আছোঁ, বৰ্তমান পাব্লিকে কৈ আছে, সেইটোৱে শুনি আছোঁ আমি। নিৰুদ্দেশ হোৱা নাই, তেওঁ ডেড বডিটো হয়তো তলত আছে, বিচাৰি পোৱা নাই। SDF বাহিনী আছে, যেতিয়া ৰেস্কিউ কৰোঁতে এইটো ডেড বডি এতিয়া তলত ডুব মাৰিব। মানুহজনৰ নাম ক'ৰ? তেওঁৰ নামটো অভয় সিং আছিল। তেওঁ এই জামুগুৰি এই আমাৰ জখলাবন্ধা থানাৰ অন্তৰ্গত। কিছু লোকে কয় দুজন আছিলে, কিছুমানে এজন বুলি কয়। এতিয়া আপোনাক কিমানজনক সন্দেহ কৰিছে? আমাৰ এতিয়ালৈ যে আমি যিখিনি তেওঁলোকৰ ঘৰৰ মানুহৰ লগত আলোচনা কৰি গোটেইখিনি যিটো পাই আছোঁ, এজনে বুলি গম পাই আছোঁ। এটা কথা, বিভাগীয় কৰ্তৃপক্ষই দুয়োপাৰে কোনো ধৰণৰ বেৰিকেড ব্যৱস্থা নকৰাকৈ উন্মুক্তভাৱে ৰখাৰ বাবে এনে দুৰ্ঘটনা সংঘটিত হৈছে বুলি অভিযোগ উঠিছে। সেই বিষয়ে আমি এতিয়া চাম, তদন্ত কৰিম সেই বিষয়ে। তাৰপিছত জনাম আপোনালোক কি আছে। বিভাগৰ কোনো লোক আহিছে নেকি ঘটনাস্থলীত? এতিয়ালৈ মই লগ পোৱা নাই, হয়তো আহিছে, মানুহ বেছি আছে, ক'ৰবাত আছে, মই এতিয়ালৈ লগ পোৱা নাই। এতিয়া উদ্ধাৰ অভিযান কোনে চলাই আছে? SDF বাহিনী চলাই আছে। যিজন মানুহ বৰ্তমান পানীৰ তলত সোমাই পৰিছে, তেওঁৰ নাম কি বুলি জানিব পৰা গৈছে? अजय सिंह। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।